বহুত সময় প্ৰস্ৰাৱ ৰখাই থোৱাটো মহিলাসকলে বেছিকৈ কৰে এইটো পুৰুষসকলেও আজিকালি দেখা পাওঁ আমাৰ দুজন মানে বহুত সময় ৰখাই থৈ দিয়ে তো গাড়ী ৰখাবলৈ ৰখোৱাৰ সমস্যা থাকে কেতিয়াবা এতিয়া বাৰু ভাল হৈছে যে ছাৰ জেগাই পেট্ৰল পাম্প হয় পাব্লিক টয়লেট হৈছে তো সেইটো এটা কিমান ডাঙৰ সমস্যা ৰখাই থোৱাটো ডাঙৰ সমস্যা আমি আমাৰ ব্লাডাৰটো এইটো কেপাচিটি আছে যে আপোনাৰ ধৰি লওক পাছাপ লাগিলেও পটকে মানে কৰিব মানে ৰখিব পাৰি এইটো নৰ্মেল কিন্তু হ'লেও ৰখিব পাৰিলেও বহুত সময় ৰখাটো অনুচিত কাৰণ কি হয় আপোনাৰ লাহে লাহে তাতে আপোনাৰ ইনফেকশ্যনৰ ৰিস্কটো বাঢ়ি যায় ঠিক আছে আৰু ব্লাডাৰটো উইক হৈ যায় যদি বহুত মানে যদি ৰেগুলাৰ হেবিট এনেকুৱা কৰি দিয়ে যে মই ৰাতিপুৱা যাওঁ অফিচ যাম কাৰোবাৰ এনেকুৱা থাকে যে অলপ বাহিৰত কাম কৰে মহিলাসকলৰ ক্ষেত্ৰত দেখা পোৱা যায় য'ত কৰিব নোৱাৰে কি কৰিব নোৱাৰে গোটেই দিনটো আৰু পানীও নোখোৱা হৈ যায় লগে লগে পাছাপ লাগিব পাৰে তো এইবিলাক অভ্যাস অলপ দিগদাৰ হৈ যায় বুজিছোঁ প্ৰেক্টিকেলি অলপ ডিফিকাল্ট হয় কিন্তু এইটো কৰাটো ভুল কাৰণ কিয় টাইমমতে যদি পাছাপ লাগিছে কৰিব লাগে 5-10 মিনিট আপুনি ৰাখি পটকৈ কৰিব পৰা এটা ব্যৱস্থা কৰিব লাগিব নহ'লে কি হ'ব এইটো যদি সমস্যা হয় তেতিয়া ব্লাডাৰ ষ্টোন হোৱাৰ এটা মানে চান্স থাকে ব্লাডাৰ ষ্টোন হয় ইউৰিনাৰী ব্লাডাৰ মানে পাছাপৰ স্থলীত ষ্টোন হোৱাৰ ৰিস্কটো বাঢ়ি যায় ইনফেকশ্যনৰ ৰিস্কটো বাঢ়ি যায় এইবিলাক ধৰণৰ সমস্যা হয়